কলং কপিলী যি নেকি অসমৰ যিটো আমি কম যে আত্মনিৰ্ভৰশীলতাৰ এক উজ্জ্বল প্ৰতীক। তেওঁলোকে আজি সোণাপুৰৰ বগৰীবাৰীত এখন সুন্দৰ একুৱাটেক পাৰ্ক নিৰ্মাণ কৰিছে। ইয়াতে বায়'ফ্লকৰ পৰা আৰম্ভ কৰি সাধাৰণ পুখুৰীলৈকে আৰু ছ'লাৰ এনাৰ্জিৰ দ্বাৰা কেনেকৈ আমি বহু সমস্যাৰ সমাধান কৰিব পাৰোঁ মীন পালনৰ ক্ষেত্ৰত, এই একুৱাটেক পাৰ্কত গোটেইখিনি তেওঁলোকে প্ৰদৰ্শন কৰিছে। আজি এই একুৱাটেক পাৰ্কখন শুভ উদ্বোধন কৰাৰ মোৰ সৌভাগ্য হ'ল। মই কলং কপিলীক বহুত ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ আৰু অসমৰ যুৱ সমাজক কলং কপিলী যিটো আদৰ্শ, সেই আদৰ্শৰে আগবাঢ়ি যাবলৈ আহ্বান জনাম। কলং কপিলী যি নেকি অসমৰ যিটো আমি কম যে আত্মনিৰ্ভৰশীলতাৰ এক উজ্জ্বল প্ৰতীক। তেওঁলোকে আজি সোণাপুৰৰ বগৰীবাৰীত এখন সুন্দৰ একুৱাটেক পাৰ্ক নিৰ্মাণ কৰিছে। ইয়াতে বায়'ফ্লকৰ পৰা আৰম্ভ কৰি সাধাৰণ পুখুৰীলৈকে আৰু ছ'লাৰ এনাৰ্জিৰ দ্বাৰা কেনেকৈ আমি বহু সমস্যাৰ সমাধান কৰিব পাৰোঁ মীন পালনৰ ক্ষেত্ৰত, এই একুৱাটেক পাৰ্কত গোটেইখিনি তেওঁলোকে প্ৰদৰ্শন কৰিছে। আজি এই একুৱাটেক পাৰ্কখন শুভ উদ্বোধন কৰাৰ মোৰ সৌভাগ্য হ'ল। মই কলং কপিলীক বহুত ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ আৰু অসমৰ যুৱ সমাজক কলং কপিলী যিটো আদৰ্শ, সেই আদৰ্শৰে আগবাঢ়ি যাবলৈ আহ্বান জনাম। কলং কপিলী যি নেকি অসমৰ যিটো আমি কম যে আত্মনিৰ্ভৰশীলতাৰ এক উজ্জ্বল প্ৰতীক। তেওঁলোকে আজি সোণাপুৰৰ বগৰীবাৰীত এখন সুন্দৰ একুৱাটেক পাৰ্ক নিৰ্মাণ কৰিছে। ইয়াতে বায়'ফ্লকৰ পৰা আৰম্ভ কৰি সাধাৰণ পুখুৰীলৈকে আৰু ছ'লাৰ এনাৰ্জিৰ দ্বাৰা কেনেকৈ আমি বহু সমস্যাৰ সমাধান কৰিব পাৰোঁ মীন পালনৰ ক্ষেত্ৰত, এই একুৱাটেক পাৰ্কত গোটেইখিনি তেওঁলোকে প্ৰদৰ্শন কৰিছে। আজি এই একুৱাটেক পাৰ্কখন শুভ উদ্বোধন কৰাৰ মোৰ সৌভাগ্য হ'ল। মই কলং কপিলীক বহুত ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ আৰু অসমৰ যুৱ সমাজক কলং কপিলী যিটো আদৰ্শ, সেই আদৰ্শৰে আগবাঢ়ি যাবলৈ আহ্বান জনাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।